অসমৰ এই যুৱকজনে দেখুৱাই দিলে যে ইচ্ছা আৰু সাহস থাকিলে সপোনবোৰ কেনেকৈ পূৰণ কৰা সম্ভৱ। আপুনি নিশ্চয় চৰকাৰী ৰেলৱে ষ্টেচন দেখিছে বা জানে, কিন্তু ব্যক্তিগত ৰেল থকা বা ব্যক্তিগত ৰেল ষ্টেচন থকা দেখিছেনে? আপুনি জানি গৌৰৱ কৰিব পাৰিব, অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন আৰম্ভ কৰিছে নগাঁও জিলাৰ কলিয়াবৰৰ এজন অসমীয়া যুৱ ব্যৱসায়ীয়ে। কলিয়াবৰত 205 কোটি টকাৰে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই ইতিহাস সৃষ্টি কৰি দেশৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন স্থাপন কৰিছে। কনক ডেকাৰ এই ব্যৱসায়িক সাহসেৰে সমগ্ৰ অসমবাসীক গৌৰৱ কৰি তুলিছে। এই প্ৰকল্পটো 205 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী গতিশীল আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য কৰা হৈছে। প্ৰায় 300 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে এই প্ৰকল্প। ইয়াৰ জৰিয়তে যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্থাপন লাভ কৰিব। এই ৰেলৱে ষ্টেচনটোত টাটা, মহেন্দ্ৰ, সোণালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি বহুকেইটা আন্তৰ্জাতিক কোম্পানীয়ে কাম কৰিছে। বাহিৰা ৰাজ্যৰ পৰা মালবাহী গাড়ী বা সামগ্ৰী অহা ৰেলবোৰ এই ষ্টেচনতে আনলোড হ'ব। এডভান্টেজ আছামত স্বাক্ষৰিত প্ৰায় 600 কোটি টকাৰ চুক্তিৰ অধীনত এই প্ৰকল্প স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল আৰু কনক ডেকাই জনোৱা অনুসৰি অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই ব্যৱসায়িক ৰেলৱে ষ্টেচনটো মুকলি কৰিব। এইটো অসমৰ লগতে সমগ্ৰ দেশৰ বাবে এক ডাঙৰ পদক্ষেপ। অসমৰ এই যুৱকজনে দেখুৱাই দিলে যে ইচ্ছা আৰু সাহস থাকিলে সপোনবোৰ কেনেকৈ পূৰণ কৰা সম্ভৱ। এটা সুফল আপুনি ইতিমধ্যে 500 কোটি টকা বিনিয়োগ কৰিছে, ইয়াৰে অংশ নিশ্চয়। হয়, আমি এডভান্টেজ আছামটোত 500 কোটি টকা বুজাবুজি চুক্তি এটা কৰিছিলোঁ গভৰ্ণমেণ্টৰ লগত, এই যোৱা বছৰ যিটো হৈ গ'ল, আৰু তাৰে এটা পাৰ্ট ইনভেষ্টমেণ্ট হিচাপত আমি এইটো 245 crore এতিয়ালৈ ইনভেষ্ট কৰিলোঁ। আৰু এইটো এটা প্ৰাইভেট ৰেলৱে ছাইডিং হৈছে। আপোনালোকে ৰেলৱে মানচিত্ৰত, ভাৰতীয় ৰেলৱে মানচিত্ৰত এইটো দেখা পাব। এতিয়া আমাৰ ষ্টেচনৰ কোডটোও আহি গ'ল, প্লাছ এইটো অসমত বুলি নহয়, নৰ্থ ইষ্টত এইটো ফাৰ্ষ্ট প্ৰজেক্ট হয় টাৰ্মিনেলটো। আৰু এইটো সুকলমে যদি মুখ্যমন্ত্ৰী মহোদয় সময় আমাক দিয়ে, আমি অহা 10 দিন 15 দিনৰ ভিতৰত এইটো অপেনিং কৰা টাৰ্গেটত আছোঁ। মুখ্যমন্ত্ৰীয়ে শিলান্যাস কৰিছিল। হয়, যোৱা বছৰ 2024 13 মাৰ্চত আমাৰ মুখ্যমন্ত্ৰী মহোদয় এইটো ভূমি পূজন শিলান্যাস কৰিছিল। আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা, তেওঁৰ ফালৰ পৰা যিখিনি আমি সহায় পাব লাগে সেই হিচাপত পাই এইটো আমাৰ কাৰ্যক্ষম হ'ল। আৰু এতিয়া 18 মাহ পিছত ইয়াৰ দ্বাৰা কেনেদৰে উপকৃত হ'ব নিবনুৱা যুৱক যুৱতী? এইটোত আপোনালোকে মেইনলি ৰেলৰ সৈতে যিবিলাক হেণ্ডলিং কৰে গুডছৰ, তেওঁৰ কাৰণে এইটো এটা খুব ভাইটেল প্ৰজেক্ট। কাৰণ ইয়াত গুডছ অহাৰ পিছত তেওঁৰ কষ্টিং প্লাছ গোটেই ফালৰ পৰা মানে বেনিফিট পাব। ইয়াত কোনো ধৰণৰ হেৰিও নাথাকে। আপোনাৰ যেনেকৈ এখন ট্ৰেইন এখন বাহিৰত ষ্টেচনত লাগিলে 300-400 ট্ৰাক লাগে মেটেৰিয়েলটো তেওঁলোকৰ গুদামত আনিব, ইয়াতে 50খনতে হৈ যাব, কাৰণ গুদামটো কাষতে আছে। গোটেই ফালৰ পৰা চলিউশ্যনৰ গোটেইখিনি ইয়াত ফেচিলিটি পাব। এতিয়া গৈ মুকলি কৰা হ'ব। এইটো যেতিয়াই মুখ্যমন্ত্ৰী মহোদয় সময়টো দিয়ে, আৰু আমি এতিয়া যোগাযোগ কৰিম নেক্সট উইকত। কৰাৰ পিছত তেওঁৰ সময়টো পালে আমি অপেনিং কৰিম। এইটো কিমান নিবনুৱা যুৱক যুৱতীয়ে ইয়াত কৰ্ম সংস্থাপন পাব? প্ৰায় 1000 মানুহ পাব লাগে, ডাইৰেক্ট মানে প্ৰত্যক্ষভাৱে। আৰু তাৰপিছত এইটো হোৱাৰ পিছত ফেজ ৱাইজ বাঢ়ি থাকিব ধৰক, সেইটোৱে। আৰু ভিডিঅ'টোৰ তথ্যখিনি জানি যদি ভাল লাগিল তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু লগতে প্ৰতিদিনে এনেবোৰ নতুন নতুন তথ্য জানি থাকিবলৈ এই ইনফৰ্মেটিভ ফেক্ট আছামিজ GK ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো বজাই দিব। ধন্যবাদ।